কল্পিতভাৱে ভালকৈ কামটো কৰিছে আৰু কিছুমান অতি উন্নত ৰাষ্ট্ৰ যেনে ছুইডেন, অষ্ট্ৰেলিয়া, চিলিও ইয়াত আছে, দক্ষিণ কোৰিয়া, কানাডা আৰু আমেৰিকাত এই নতুন ধৰণৰ যিটো বিনিয়োগ কৰা পুঁজিপতি গোষ্ঠী কৰ্পৰেট হাউচবোৰক ডাঙৰ ডাঙৰ কৰ্পৰেট হাউচবোৰক বিনিয়োগ কৰাৰ ফলত তাতো যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ জীৱনলৈও যথেষ্ট প্ৰত্যাহ্বান আহিছে, বহুত চেলেঞ্জ আহিছে আৰু সেইকাৰণে আমেৰিকাৰ দৰে ৰাষ্ট্ৰয়ো সেই নতুন ধৰণৰ যিটো ধাৰণা, গ্ল'বেল যিটো ধাৰণা, ইয়াৰ বিপৰীতে বিকল্প পেঞ্চন ব্যৱস্থা এটা তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এই কথা বতৰাবোৰ মই পটভূমিত আপোনালোকক কথা বতৰাবোৰ ক'ব খুজিছোঁ আৰু যিটো পুৰণা যিটো পেঞ্চন নীতি আছিল এইটো যে সম্ভৱ দিব পাৰি সেইটো প্ৰমাণ হ'ল। এতিয়া যিটো কথা কৈ থকা হয় যে দিব নোৱাৰি, কেন্দ্ৰীয় চৰকাৰৰ অধীনত কেন্দ্ৰীয় চৰকাৰ নীতি এটা অসম চৰকাৰে মানি চলিছে। আমি অসমলৈ আহি আছোঁ, অসমৰ ক্ষেত্ৰত কিয় চৰকাৰে কৰা নাই, কি কাৰণে কৰিছে, কিয় বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, এই সম্পৰ্কত তথ্য পাতি আছে আপোনালোকক দিম। কিন্তু মই ক'ব খোজা কথাটো হ'ল যে পুৰণা যিটো পেঞ্চন নীতি এইটো দিব পাৰে সম্ভৱ, তাৰ প্ৰমাণ পশ্চিমবংগই প্ৰথমৰ পৰা দি আহিছে। তাত TMCৰ চৰকাৰ আছে, তৃণমূল কংগ্ৰেছৰ চৰকাৰ আছে। পাঞ্জাৱত আপৰ চৰকাৰ অহাৰ লগে লগে পুৰণা পেঞ্চন নীতিটো তেওঁলোকে প্ৰয়োগ কৰিলে। ৰাজস্থানত কংগ্ৰেছ চৰকাৰে দি আছে। কৰ্ণাটকাত নটিফাই কৰিছে, নতুনকৈ চৰকাৰ অহাৰ লগে লগে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে পুৰণা পেঞ্চন নীতিমতে দৰমহা দিব ৰাজ্য চৰকাৰ কৰ্মচাৰী নটিফাই কৰিলে। ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ আছে, তেওঁলোকে দি আছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ আছে, তেওঁলোকে দি আছে। আৰু হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰ আছে, তেওঁলোকে দি আছে। তাৰ মানে এই গোটেই কামটো, গোটেই প্ৰপাগাণ্ডা কেম্পেইনিংটো কোনে কৰিছে? বিজেপিয়ে কৰিছে। গোটেই কামটো আৰম্ভ হৈছিলে কাৰ দিনত? বাজপেয়ীৰ দিনত। এই নতুন নেশ্যনেল পেঞ্চন স্কিম যিটো নতুনকৈ আৰম্ভ হৈছিলে বাজপেয়ীৰ দিনত। তাৰমানে বিজেপিয়ে কৰ্পৰেট গোষ্ঠীৰ প্ৰশস্তি, কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থতে যে গোটেই কামটো কৰে এইটো কথা প্ৰমাণ হৈছে। সময়ে এইটো কথা প্ৰমাণ কৰিছে যে পুৰণা পেঞ্চন নীতি দিয়াটো সম্ভৱ দিব পাৰে। আপৰ শাসিত চৰকাৰ, তৃণমূল কংগ্ৰেছৰ শাসিত চৰকাৰ, কংগ্ৰেছ শাসিত চৰকাৰ, আঞ্চলিক দলৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰে এই কামটো কৰিব পাৰিছে। অসমত কিয় কৰিব পৰা নাই? আৰু অসমত ইয়াৰ সম্পূৰ্ণ আধাৰ আছে।